বাতৰি পঢ়ি মই নমনীতা বৰা। ফুলৰ পাপৰি যদি কৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন যদি পাৰ পায় মনৰ বাতৰিবোৰ ফুলৰ পাপৰি যদি কৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন যদি পাৰ পায় ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবায়ো পঠাই ফাগুনৰ ৰং লৈ বৰষাৰ গীত হৈ তুমি জানো দিবায়ো পঠাই মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হ'ল যদি কৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন যদি পাৰ পায় স্বপ্ননি দিগন্তত সন্ধিয়া নমাই ও বগলী দেউকাত বিয়লি বেলা ও স্বপ্ননি দিগন্তত সন্ধিয়া নমাই ও বগলী দেউকাত বিয়লি বেলা কিনো ছবি আঁকি আঁকি যায় কিনো ছবি আঁকি আঁকি যায় নিশাৰ আকাশ বহু এন্ধাৰ মচিবানে সেই পৰিচয় মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি কৰি যায় নীৰৱ কবিতাবোৰ নতুন নতুন যদি পাৰ পায় মনৰ বাতৰিবোৰ Excuse me, আজি ক্লিনিক বন্ধ। বাইদেউ মোৰ লগৰ এটা বিৰাট ইমাৰ্জেঞ্চি হৈছে এবাৰ চাই দিব পাৰিব নেকি পিছে মই চাইল্ড স্পেচিয়েলিষ্ট হে তেওঁ হস্পিটেললৈকে লৈ যোৱা ইয়াৰ পৰা বেছি দূৰ নহয় বিৰাট বেয়া অৱস্থা তাৰ প্লিজ এবাৰ চাই দিয়ক না নেক্সট বাইলেনটোতে তাৰ ঘৰ দাদা আজি বাইদেউ বন্ধ আছে শুনাচোন পিকু ওপৰত আছে মই আহি আছোঁ থ্যাংক ইউ দে বাইদেউ আৰু বাচালে তোমাৰ বন্ধুৰ এক্সাক্টলি কি হৈছে বেছিকৈ খাই দিলে নেকি গোটেইটো সেউজীয়া হৈ পৰিছে দুঘণ্টাৰ পৰা অকল বমিয়ে কৰি আছে আৰু পায়খানাও কৰি আছে বঢ়িয়া এতিয়াহে দেওবাৰ লাগিছে তাকে তাকে এইটো কাৰ ঘৰ বাইদেউ মোৰ বন্ধু ৰাজেশ্বৰ
কি খাইছিলেন বাইদেউ কথাটো হ'ল যে ভেজিটেৰিয়ান ইয়াৰ মাক দেউতাক বাহিৰলৈ গৈছে এয়া বোলে এই সুযোগতে প্ৰথমবাৰৰ বাবে মাংস খাই চোৱা যাওক খাই ইমানে ভাল পালে বহুত বেছিকৈ খাই দিলে আৰু তুমিতো একে মাংসই খাইছিলা হয় বাইদেউ ক'ত খাইছিলা নিশ্চয় কোনোবা লেতেৰা পেতেৰা ধাবাত খাইছিলা হয় নহয় বাইদেউ আমি নিজে ৰান্ধিছিলোঁ চবে একেলগে খাইছোঁ কাৰো একো হোৱা নাই মোৰ লাগিছে ইয়াৰ ছিষ্টেমটোৱে চম্ভালিব নোৱাৰিলে বাইদেউ মোক বচাওক মোক বচাওক এজ 27 ORS বনাব জানা একো হোৱা নাই মই ভাবোঁ অকল ইনডাইজেশ্যন হৈছে ঔষধকেইটা লিখি দিছোঁ এইকেইটা ঔষধকেইটা খালে ভাল পাই যাবা আৰু অহাবাৰকৈ ইমান মাংস নাখাবা মাংস নামাৰো মুখলৈও নানো সমস্যাটো মাংস নহয় টেটুগুৰিলৈকে খোৱাটোহে এজন নিৰামিষ খোৱা মানুহক ইমানকৈ মাংস খুৱাই দিছে তোমালোকে আইডিয়াটো তাৰহে আছিলে বাইদেউ ছাগলী কিনিবলৈ পইচা সি নিজে দিছে ছাগলী মানে ছাগলীৰ মাংস নহয় বাইদেউ গোটা ছাগলী আমাৰ মিট ক্লাবত কটা মাংস নিকিনো নহয় মিট ক্লাব মাংস খোৱা ক্লাব মানে ক্লাবৰ নিচিনা বিশেষ একো নাই আমাৰ ইউনিভাৰ্চিটিৰ কেইজনমান মিলি আৰু আজিকালি মানুহে মুখত যি টি ভৰাই দিয়ে মাংসটো ক'ৰ পৰানো আনে ক'ত বা থয় কিমান দিন বা পুৰণা ভাবিলেই কিবা লাগি যায় কিন্তু আমাৰ মিট ক্লাবত আমি গোটাকৈ আনো কাটো বনাওঁ আৰু খাই মজা লওঁ অ' মোৰ ঘৰটো এৰি থৈ চৰি দে বাইদেউ একদম গম নাপালোঁ নাই নাই একো নাই পিছে তোমালোকৰ আইডিয়াটো ভাল লাগিলে মিট ক্লাব থেংক ইউ দেই পিছে আপোনাৰ ফিজটো নালাগে দিয়া মই বিশেষ একো কৰাই নাই কিবা এটা ঠিক আছে এটা কথা কোৱাচোন তোমালোকে মিট ক্লাবত যি ৰান্ধা টেষ্টটোনো কি বেলেগ টেষ্টটো মাংসৰ নিচিনা বাৰু অহাবাৰকৈ মিট ক্লাবত যি ৰান্ধা তাৰে মোক অলপ টেষ্ট কৰাই দিবা তেতিয়া অংকটো মিলি যাব বঢ়িয়া পিছে আপোনাৰ জিভা বা কিমান জুতি ল'ব পাৰে আমাৰ কিন্তু ব্ৰইলাৰ চইলাৰ নচলে গোবৰা চোবৰা একো নোখোৱালে হ'ল আৰু ক'ত মৰি আছিলি তই নকওঁ বাৰু হাৰিলোঁ নেকি নাই হৰা এতিয়ালৈকে হা এইটো লাষ্ট এইটো মই মাৰো এই মই লৈ আছোঁ জোক এটা শুনিবি নেকি মানুহ এজনে এবাৰ গীৰ্জাঘৰলৈ গৈ ফাদাৰক কয় ফাদাৰ মই এটা ডাঙৰ কাম কৰিলোঁ মই মোৰ পেচেণ্টৰ লগতে ছেক্স কৰি দিলোঁ তাৰপিছত ফাদাৰে কয় ইটছ অ'কে মাই চন কেতিয়াবা ডাক্তৰ পেচেণ্টৰ মাজত এইবিলাক হৈ যায় তাৰপিছত মানুহজনে কয় পিছে ফাদাৰ মই আকৌ ভিটেনেৰী ডক্টৰে আজিকালি ক্লিনিকত কাম চাম নাই যেন পাওঁ অকল হোৱাটছএপ ফেচবুকে কৰি থাকে ন ধনী মানুহৰ দামী কুকুৰবোৰ চাফা কৰিলে কিমাননো টাইম লাগে ইমান বেয়া পায়নে আপুনি আপোনাৰ কামটো বাদ দে কচোন কি হ'ল আচলতে ৰাজেশৰ লগত
খলোৱেচোন তাতকৈ বেছি একো নাই জহৰাটোৱে মাংস খোৱাৰ লোভত মৰিলেহেঁতেন পিছে ডাক্তৰজনী বৰ ভাল লাগিল আজিকালি যে ল'ৰাবোৰ কৈছোঁ নহয় একদম ফিটনেছ নাই ভতুৱা এলেহুৱা ডিচিপ্লিন নাই পিছে এডি এনেকুৱা নহয় এডি খুব ফিট এডিৰ বডিটো ৰাইট জেগাত টাইট ৰাইট জেগাত কোমল হ'ব দে ধৰা নপৰালৈকেহে কোনে জনাব তই ঐ ৰ মই চিকেন অলপ লৈ লওঁ আচলতে গুৱাহাটীত ৰাতিহে গাড়ী চলাবলৈ ভাল লাগে নহয়নে ঐ তোৰ মনত আছেনে এবাৰ যে আমি মালিগাঁৱৰ পৰা নুনমাটি মাত্ৰ 15 মিনিটত গৈ পাইছিলোঁ দিলীপৰ নিচিনা ফাষ্ট গাড়ী কোনেও নচলায় দেই অঁ পাই ৰাকেশে যে কি বাচ্চা নিচিনা চিঞৰিছিল দিলীপ লাহে লাহে দিলীপ লাহে অ লাহে আমি গোটেইকেইটাই লগ নোপোৱা ইমান দিন যে হ'ল ন অঁ পাই নেক্সট টাইম দেই যেতিয়াই দিলীপ আহে অঁ দিলীপ দা ক'ত কেতিয়া আহিব ভগৱান জানে ফিল্ডত থাকিলে আকৌ তাৰ মোবাইলটো নচলে নহয় ওলাবহি এদিন খবৰ চবৰ নিদিয়াকৈ বাই ঘৰ গৈ পালে মেছেজ এটা কৰি দিবি ঐ শুনচোন কাইলৈ তই মোৰ লগত নাটক চাবলৈ গৈ আছ হা 4টা বজাত নাটক অঁ কোনোবাই যদি সোধে অ' বাৰু পিছে জুমি মই কিন্তু এইবোৰ ভাল লেখা নাই ডোণ্ট ৱাৰি সব কণ্ট্ৰলত আছে তই খালি তোৰ ৰোলটো প্লে কৰি থাকিবি বাই কৈছোঁ নহয় মিটিং চিটিং বাদ দে ব'ল না মোৰ লগত নাই ইলিয়াছ দা মই যাবই লাগিব মোক জালুকবাৰীত ড্ৰপ কৰি দিয়ক তহঁতেচোন অলপ দিন আগত খানা চানা খাইছই মই য'ত গৈ আছোঁ তাত বেছিহে ভাল লাগিব চাহ বাগান হয় মইনো তাত গৈ কিডাল কৰিম চাহ ভাই বাগানৰ মেনেজাৰে মোক মাতি পঠাইছে তাত বোলে বনৰীয়া শহাপহুৰ খুব আতংক হৈছে বাগানৰ ষ্টাফে কেইটামান ধৰি থৈছে আৰু মই গৈ বোলে সেইকেইটা ষ্টেৰিলাইজ কৰি দিব লাগে ফিজটোৰ বাদেও কিন্তু এসাঁজ সুন্দৰ শহাপহুৰ ভোজন এই মজা আপুনি আগতে ক'ব লাগে না আচল কথাবোৰ তেন্তে যাবি নহয় মোৰ লগত গৈতো আছো বাইদেউ আছেনে আপোনাৰ কিবা এপইণ্টমেণ্ট আছে নেকি নাই তেওঁৰ কাৰণে কিবা এটা আনিছিলোহে অঁ তুমি বাইদেউ ভালে আছে অঁ আছোঁ তোমাৰ বন্ধুজনৰ কেনেকুৱা সি সেইদিনাই ভাল পাই গ'ল আচ্ছা আচ্ছা এইটো কি আপোনাৰ ফিজ অ' মিট ক্লাবৰ খাদ্য মই এনেহে কৈছিলোঁ শহাপহুৰ মাংস শহাপহু অঁ মই আজিলৈকে খাই পোৱা নাই মই খাই পাইছোঁ বৰ বঢ়িয়া সোৱাদ চাওঁ দেখাতটো কেনেকুৱা বৰাদা বাইদেউ মীনাক কওকচোন 3খন প্লেট লৈ আহিবলৈ হ'ব কেনেকুৱা পাইছে ইমান কোমল মই ভাবিছিলোঁ ছাগলী মাংসৰ নিচিনা হ'ব এইটো বনৰীয়া যোৱাকালি ওচৰৰে চাহ বাগানৰ পৰা আনিছিলোঁ
তুমি নিজে ৰান্ধিছা? তো মিট ক্লাবৰ এই নিয়ম। মাংস কিন্তু হাতেৰে খালেহে ভাল লাগে। জানো, কিন্তু মোৰ এটা মেণ্টেল ব্লক আছে, মই হাতেৰে খাব নোৱাৰোঁ। ইনফেকশ্যন হ'ব বুলি ভয় কৰে ন? তুমি ঠিকেই ধৰিছা, নহ'লে মানুহে মোক অভিমানী বুলি ভাবে। অভিমানী আৰু আপুনি? আপোনাৰ গাত অভিমানৰ অকণো চিন নাই দেই। তুমি ইউনিভাৰ্চিটিত কি পঢ়ি আছা? মই এন্থ্ৰপলজি ডিপাৰ্টমেণ্টত জাষ্ট সোমাইছোঁ। আমাৰ নৰ্থ ইষ্টৰ মাংস খোৱা বিভিন্ন ৰীতি নীতিবোৰৰ ওপৰত PhD আৰম্ভ কৰিছোঁ। আচ্ছা, আৰু মিট লাভ তাৰে এটা অংশ? মিট কাপটো পেশ্যন বুলি ক'লেও ভুল নহ'ব। কিন্তু সকলোৰে হাতত ইমান সময় ক'ত থাকে যে আমি সদায় ফ্ৰেছ মাংস কিনি খাওঁ। বিশেষকৈ আমি যেতিয়া ৰেষ্টুৰেণ্টলৈ যাওঁ, তাতেতো গৈ পেলাই আমি নুসুধোঁ বা নাচাওঁ যে মাংসখিনি ক'ৰ পৰা আনিছে, কেনেকৈ ৰাখিছে, কেনেকৈ ৰান্ধিছে। আচলতে আমাৰ গোটেই জীৱনটোৱে বৰ যান্ত্ৰিক। আমাৰ ইয়াত কিন্তু কিছুমান ঠাই আছে য'ত আচল মাংস পোৱা যায়, কিন্তু আপুনি সেইবোৰ ঠাইত ক'তনো যাব? কিয়? কেলৈ বা? সেইবোৰ ঠাই যিমান হাই-ফাই নহয়। আচ্ছা, তুমি কি বুলি ভাবিছা আৰু মোক? ঠাইখিনি চাফা হ'লে আৰু খানাটো ভাল হ'লে মই চবতে যাব পাৰোঁ। চিলাই জীৱনৰে মায়া দিয়া না হাঁহি মুখান্তনা শূন্যতা মোৰে নিশা স্তব্ধতা মোৰে প্ৰভাত দিয়া না হাঁহি মুখান্তনা শব্দবোৰ আজি নতুন ৰঙা নীলা মোৰে সপোন শব্দবোৰ আজি নতুন ৰঙা নীলা মোৰে সপোন মনতাৰ হাঁহি বিৰিঙালা কি হ'ল? গোটেই সন্ধিয়াটো অন্যমনস্ক হৈ আছে যে? নাই, একো নাই। ডক্টৰনীৰ লগত সহাপৰিভোজন কেনে লাগিল? ভালেই, তেওঁ বৰ ভাল মানুহ দেই। শুনামতে তেওঁ বোলে কাৰোবাৰ ঘৈণীও হয়? ধেৎ তেৰিলে আছা, তেনেকুৱা একো নহয়। হেল্ল' সুমন, মই ছেভ কৰি থওঁ। হেল্ল' সুমন, মনত আছেনে তোমাৰ? এনেকুৱাইতো এটা ৰাতি আছিল যেতিয়া আমি ফাৰ্ষ্ট তাকে ব'লা নে বেলেগ ক'ৰবাত যাওঁ? মই, তুমি আৰু মোৰ নতুন গাড়ী। শহাপহুৰ মাংসৰ কাৰণে আকৌ থেংক ইউ দেই। একদম, এক মিনিট। হ'ব বাৰু, ইট ৱাজ মাই প্লেজাৰ। আপুনি ঘৰত নে বাহিৰত? ঘৰত ভাত খাই আছোঁ। আজি কি আছে নোখোৱাত? মাংস। মই যেতিয়া 10 বছৰমানৰ আছিলোঁ, দেউতা মোক এটা কুকুৰা আনি দি কৈছিলে, সেইটো তোৰ, ভালকৈ পুহিবি। ইমান ধুনীয়া আছিলে কুকুৰাটো, মূৰত জিলিকা মুগা ফুল, ধুনীয়া ৰঙীন পাখি। প্ৰায় এমাহ ধৰি কুকুৰাটোক পুহিলোঁ। তাৰপিছত এদিন দেউতাই আহি ক'লে, ৰাতি খাবলৈ কুকুৰাটোকে মাৰিবি। আৰু তুমি খাই পেলালা? বেয়া লগা নাছিল নে? অঁ, কিন্তু ভোকো লাগি আছিলে যে।
কেনে পাইছে কলডিলৰ লগত পাৰ মাংস মই আজি প্ৰথমবাৰ খাইছোঁ কুকুৰাৰ মাংসতকৈ পাৰ মাংসৰ তেলটো বেছি সেইকাৰণে প্ৰটিনযুক্ত শাক পাচলিৰ লগত খাই বৰ ভাল লাগে অহাবাৰ আমি কচুৰ লগত মাগুৰ মাছ খাম দেই অহাবাৰ নোৱাৰোঁ দেই এনেকৈ খাই থাকিলে মই ফুটবলটোৰ দৰে হৈ যাম বেছি সুস্থহে হৈ থাকিব আৰু কিবা খাব নেকি ক'ত যাম এতিয়া বাইদেউ হস্পিটেললৈ এওঁক নমাই থৈ যাম ঠিক বাইদেউ আপুনি গান্ধী পোকৰ কথা শুনিছেনে গান্ধী পোক খুব বেয়া গোন্ধাই যে হয় কিছুমান ঠাইত সেই পোকটো কেঁচা কেঁচাই খাই দিয়ে কেঁচাই হয় এনেকৈ ধৰি পোকটোক চেপি মলমূত্ৰখিনি ওলাই আৰু মুখত ভৰাই দিয়ে কিছুমান জেগাত চব চলে পিছে আচৰিত কথাটোতো কোৱাই নাই মলমূত্ৰখিনি ওলাই দিয়াটো দৰকাৰ যেনে কিছুমান মিছা মাছৰ শুংখিনি ওলাই দিব লাগে নহ'লে পয়জন হৈ যায় গান্ধী পোকৰ ক্ষেত্ৰত ঠিক পয়জন নহয় কিন্তু অদ্ভুত ধৰণৰ কিবা এটা নিচা লাগে আৰু কি নিচা আপোনাৰ বোলে কিবা গাত এটাতহে সোমাই থাকিবলৈ মন যায় তাকো ৪৮ ঘণ্টামানলৈকে এইবোৰ চব মিছা কথা বিদ্যা আমাৰ হোষ্টেলৰ এটা ল'ৰাই কৈছে সিহঁতৰ গাঁৱত বোলে কিছুমান মানুহে কম্বল পাচি কোলাত ভিতৰত সোমাই বহি থাকে আৰু যদি কাৰোবাক বা সোধে তেতিয়া কয় গৰুটোৱে বোলে পোকৰ পেচাব খাইছে সেয়ে মই কেতিয়াবা ভাবোঁ গান্ধী পোকটো বিভ্ৰম নে খাদ্য খাদ্য আৰু বিভ্ৰমৰ এটি উত্তম সংমিশ্ৰণ কোৱা আকৌ নহয় মেম নহয় মানে ইমান এটা ভাল সুযোগ পাইছা ইমান কষ্ট কৰি ছাবমিট কৰিছা এতিয়া কোনো যোৱা হয় মেম হয় মেম PhD আৰম্ভ কৰি ইমান ডাঙৰ এটা চান্স পাইছা কিমান ডাঙৰ কথা হৈছে কি তোমাৰ নহয় মেম মোৰ এটা লেঠা এটা আছিলে লেঠা কি লেঠা ঘৰত কিবা হৈছে নেকি নহয় লেঠা এটা আচ্ছা বুজিছোঁ তোমাৰ নহ'ব আৰু এনেকুৱা ৰিচাৰ্চ স্কলাৰ বহুত দেখিছোঁ তোমাৰ পঢ়া শুনাৰ প্ৰতি ইমান নিষ্ঠা হয় মেম তোমাৰ থিচিছখন নিশ্চয় ভাল হ'ব আপোনাৰ নিচিনা গাইড পোৱা হ'লে কথাই নাছিল বেয়া পালে নেকি ধেমালিহে কৰিছিল কেলে বেয়া পাম তোমাৰ কথাবোৰ শুনি ভালহে লাগে আজি পিকুৱে মেথছত A+ পাইছে চোৱাচোন কি ফূৰ্তিত আছে কাইলৈ নৈৰ পাৰত মাছৰ আঞ্জা দেই হাত চলাবই লাগিল আজি প্ৰথমবাৰ কাৰোবাক কাটা চামুচেৰে মাছ খোৱা দেখিলোঁ বিৰাট ভাল লাগিল
এনেকুৱা লাগিছে তুমি অকল মাংস খাবৰ কাৰণেহে PhD কৰি আছা ঠিকে আছে এক গুলিত দুই চিকাৰ তোমাৰ লগত খালে অকল মই মাংসহে খাই ভাল পাওঁ বাকীবোৰ বস্তুলৈ চকুৱে নাযায় কি আচৰিত কথা আপোনাৰ জীৱনত অন্তত কিবা এটা কৰিবলৈ পাই নিজকে ধন্য মানিছো যেনেকৈ আপুনিও মোৰ জীৱনত কৰিছে বাইদেউ নাই আছে মোৰ বিষাইছে কালি বৰ কষ্ট হ'ল যে হাই ঐ কি হৈছে তোৰ মোক ক'বই লাগিব আৰু মোক এতিয়াই ক'ব লাগিব একো নাই মাইগ্ৰেইন হৈছে তই মোৰ মেছেজৰ ৰিপ্লাইও ইমান দেৰিকৈ দিয় ফোনতো ভালকৈ কথা নাপাত আৰু লগো নধৰা হৈছ কি হৈছে তোৰ মই কিবা কৰিলোঁ নেকি তই একো কৰা নাই জুমি মোৰ নিজৰতো প্লেনছ থাকিব পাৰে কেতিয়াবা ভাবি চাইছনে কি তোৰ এফেয়াৰ চলি আছে ন পাগল নেকি ওলাই দিবিনে এতিয়া বুজিছোঁ কথাৰ গুৰিটো ক'ৰবাত কি যে বকি আছ তোৰ ঠিক আছে নামটো কচোন তেনেকুৱা একো নাই তোৰ নিচিনা বুলি ভাবিছ নেকি হয় দে তই মোৰ নিচিনা নহয় কাৰণ মই কাকো এফেয়াৰ কৰাৰ কাৰণে জাজ নকৰোঁ যাওঁ দে তেনেহ'লে এজন ল'ৰা আছে মাজে মাজে লগ ধৰোঁ সি মোক বেলেগ বেলেগ ঠাইলৈ লৈ যায় বেলেগ বেলেগ মাংস খাবলৈ তই জানিছিলিনে মাগুৰ মাছ আৰু কচুৰ আঞ্জা ৰান্ধিব পাৰি মাগুৰ মাছ কচু এইটো এফেয়াৰ নে মহাভোজনৰ মিলন সেই শব্দটো বাৰে বাৰে কিয় কৈ আছ বাৰু বাৰু আৰু ক আৰু একো নাই ইমানে ৰিয়েলি মোৰ এনেকুৱা লাগে যে তাৰ মোৰ প্ৰতি কিছুমান ফিলিংছ ডেভেলপ হৈছে আৰু তোৰ থেত তেৰিকা মই তাতকৈ ইমান ডাঙৰ বিবাহিতা মোৰ এটা বাচ্চাও আছে মই কিবা বেলেগে সুধিছোঁ নেকি নিৰি মই কি ভাবোঁ তাৰ একো মানে নাই এইবোৰ ভুল কথা ঠিক আছে তেনেহ'লে তই তাক কিছুদিন লগ নধৰিবি সি নিজেই গম পাই যাব তই ঠিকেই কৈছ মইতো ইয়াতে শেষ কৰিব লাগিব চা I am the very model of a modern major general. Information, vegetable, animal, and mineral. I know the kings of England and I quote the price historical. From Marathon to Waterloo, we know the categorical. I'm very well acquainted too with matters mathematical. I understand equations both the simple and quadratical. About my binomial theorem, I'm teeming with a lot of views. Woo! Oh, with many triple facts upon the square of the hypotenuse. I'm very good at integral and differential calculus. I know the scientific myth of being animal class. In short, it means vegetable, animal, and mineral. I am the very model of a modern major general.
And I can write a washing bill in Babylonic uniform and tell you every detail of character Cass's uniform. In short, it's better as vegetable. মই জীৱনত এনেকৈ হাঁহা নাই দেই পেট বিষাই গৈছে ইয়াৰ এটাই দৰৱ মাংস আজি মাৰিম কাইলৈ দিলীপ আহিব সোনকালে যাব লাগিব অলপ চাফা কৰিব আছে ঘৰ ময়ো যাওঁ দিয়ক বহুত কাম বাকী আছে আৰে নকলা কিয় আজি নাহিলেও হ'লহেঁতেন হয় বাইদেউ সেইবোৰ একো পইণ্ট নাই তুমি চোন কৈছিলা কাইলৈ পুৱাহে আহি পাবা ইমান বছৰৰ পিছতো যে তুমি মোক ধৰিবই পৰা নাই আই লাভ ইট ফোন এটাতো কৰিব পাৰিলাহেঁতেন ভাত খালা তোমাৰ কাৰণে ৰৈ আছিলো শুনা ফিল্ডৰ পৰা অলপ কাঠলৈ আনিছো মিনাই বনাই আছে মই তোমাক বিৰাট মিছ কৰিছিলো নিৰি ভালকে নাখালা নেকি তুমি আৰু মই মাংস খাওঁ মন গ'ল এবাৰ মেৰাপানীত জাপানিজ এনচেফেলাইটিছৰ সাংঘাতিক ৱেভ এটা পালোঁ ইমান ৰিম'ট এৰিয়াত যে বেমাৰবোৰ ইমান ঘপককৈ বাঢ়ি যায় আচৰিত কথা একচুৱেলি তাৰ ওলোটাটোৱে হ'ব লাগে নহয়নে আৰু তাৰ মাজত কাছাৰত ইনফ্লুৱেঞ্জা কেছেছ তৎক্ষণাত বাঢ়ি গ'ল মই টিমটো কোঅৰ্ডিনেট কৰি কৰি পাগল হৈ গ'লোঁ আৰু কিমান দিন যে ফিল্ডত কাম কৰিব পাৰিম ক'ব নোৱাৰোঁ অলপতে মই ইণ্টাৰেষ্টিং ল'ৰা এটা লগ পালোঁ ইউনিভাৰ্চিটিত PhD কৰি আছে নৰ্থ ইষ্ট ইণ্ডিয়াৰ মাংস খোৱাৰ ৰীতি নীতিবোৰৰ ওপৰত এইকেইদিনতে ভাত খাব মাতি দিয়া লগ পাই ভাল লাগিব চাওঁচোন
এইটো ল দেউতাৰ কাৰণে চাৰ্ট এটা আৰু মাৰ কাৰণে চাদৰ এখন আছে আৰু এইবোৰ নহ'লেও হ'ল তইতো সঁচাই এটা ভাল সিদ্ধান্ত ল'লি অন্ততঃ ইয়াৰ পৰা আঁতৰত থাকিব পাৰিবি আৰু তাইৰ পৰাও আকৌ একেই কথা এনেকুৱা একো নহয় হয় নেকি তেন্তে কচোন তোৰ পঢ়া শুনা এতিয়া কোনফালে ঢাল খাইছে তই মুঠতে এতিয়া এগৰাকী বিবাহিতা মহিলাৰ প্ৰেমত হাবাথুৰি খাই ফুৰিছ আৰু তোৰ কামৰ পৰা গোটেই ফ'কাছ হেৰাই গৈছে মনত আছেনে এবাৰ আমি প্ৰেম ভাল পোৱাৰ কথা পাতোঁতে আপুনিয়ে কৈছিলে যে মই কাৰোবাক ভাল পাবলৈ ভয় কৰোঁ আৰু এতিয়া যদি সঁচাকৈ কাৰোবাক ভাল পাবলৈ লৈছোঁ আপুনি মোক নিৰাশ কৰিছে সেইটো মই কিবা অন্য প্ৰসংগতহে কৈছিলোঁ আৰু তই তোক প্ৰেম বুলি ক'বলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছ এইটো মুঠতে এটা পৰকীয়া সম্পৰ্ক আন একো নহয় পৰকীয়া সম্পৰ্ক মই তোক চুইও পোৱা নাই ভুলতো চুই পোৱা নাই কিয় বিবাহিতা মহিলাক নোচোৱাৰ শপত খাই থৈছ নেকি নহয় ইলিয়াছ দা তেওঁৰ লগত যি আছে কিয় হেৰাই দিম বুলি ভয় কৰোঁ আজি ৰাতি আমি সৰুকৈ গেট টুগেডাৰ এটা পাতিছোঁ তুমিও আহিব লাগিব দেই ৰাতি 8টাত মই নিশ্চয় আহিম মেনুত কি থাকিব বাৰু ব্ৰইলাৰ মাংস চালানী মাছ ইম্পৰ্টেড ভেড়াৰ মাংস মুঠতে তোমাৰ প্ৰিয় বস্তুবোৰ হয় নেকি তেন্তে আজি ৰাতিটোৰ কাৰণে ভেজিটেৰিয়ানেই হৈ যাওঁ তুমি পিকু ন Yes. Thank you. সুমন এয়া জুমি সুমন 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 বৰুৱা বাইদেউ তুমি মোক জুমি বুলিয়ে মাতিবা আহা মই টেলিফোনত চিনাকি কৰাই দিম সঁচা কথা ক'বলৈ গ'লে মই কিন্তু গাঁৱত থাকি ভাল পাওঁ কাৰণ গাঁৱৰ মানুহবিলাক ইমান সহজ সাধাৰণ সৰল আৰু যদি আপোনাক হেল্প কৰিব খোজে অন্তৰৰ পৰা সহায় কৰে এয়া সুমন আহা হেল্ল' য়াং মেন ৱেলকাম ৱেলকাম তোমাৰ কথা শুনিয়ে থাকোঁ চবৰ লগত চিনাকি কৰি দিওঁ এওঁ সুমন দেই সুমন এজন জাৰ্নেলিষ্ট নহয়
PhD student. আচ্ছা সুমন অলপ ধৰিবা নহয় গুড এক্সেলেণ্ট বাৰ সেইফালে আছে যি ধৰণৰ বিষ লাগে নিজে বনাই লোৱা দেৰি লাজ কৰিছা নেকি তেন্তে বহা মই অলপ মাংসখিনি চাই কিন্তু গাঁৱত এনেকুৱা নহয় গাঁৱত প্ৰত্যেকজন মানুহে প্ৰত্যেকজন মানুহক চিনি হ'লনে মীনা এইখিনি লৈ যাওকচোন ড্ৰয়িং ৰুমলৈ ল'ৰাটো পিছে বৰ মৰম লগা আকৌ আৰম্ভ হৈ গ'লি ল'ৰাটো বৰ ভাল কথা ইমানেই ভাল ল'ৰা যি এতিয়া তোৰ সৈতে প্ৰেমত হয় হয় এনি টাইম যে সি তোকেই চাই থাকে সেইটো গমেই পায় দিলীপদাই যে কথাটো ধৰিব নোৱাৰিলেই হ'ল দেই জানা সুমন এবাৰ কাজিৰঙাৰ ওচৰত বানত ডুবা গাঁও এখনত মই মেডিচিন ছাপ্লাই দিব গৈছিলোঁ প্ৰায় কঁকাললৈকে পানীত নামি হাইক কৰিবলগীয়া হৈছিল পানীৰ পৰা পাৰত আহি দেখিলোঁ মোৰ গোটেই পেণ্টটোত প্ৰায় 1 ডজনমান এই মস্ত মস্ত জোক ডিছগাষ্টিং কিন্তু কি কৰিব পাৰ্ট অফ দ্য জব ইউৰোপৰ কোনোবা ঠাইত তাৰে ধুনীয়া এসাঁজ হৈ গ'লহেঁতেন কিয়ক আমি ঠিক সময়ত গৈ পালোঁ বুলিহে 2 দিন দেৰিকৈ গৈ পালে গোটেই গাঁওখনত কলেৰাই হাহাকাৰ কৰিলেহেঁতেন দিলীপ দা আপোনাৰ কথাই বেলেগ এক মিনিট ভাইটি শুনাচোন হয় তুমি জুমিৰ লগত আহিছা নহয় নহয় মই নিৰ্মালী বাইদেউৰ কেছ নিৰ্মালী আৰু সেইকাৰণে সমাজৰ বাবে কৰা তোমাৰ নিস্বাৰ্থ কামবোৰৰ বাবে তুমি এদিন পুৰস্কৃত হ'বাই অকল পুৰস্কৃত নহয় তুমি ৰাষ্ট্ৰীয় বঁটা পাই আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিবা আৰু সেয়া হ'ব মাত্ৰ আৰম্ভণি থেংক ইউ আৰু ইংৰাজীতে এষাৰ কথা আছে নহয় বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ ঠিকেই কৈছা তাইৰ মৰম আৰু সঁহাৰিৰ অবিহনে একো নহ'লহেঁতেন বাৰু এতিয়া ভাত খাবলৈ যাওঁ কেম্প কৰি মই এটা বস্তু দেখিলোঁ এটা ডাঙৰ প্ৰব্লেম হৈছে যে ঔষধবিলাক ঠিক সময়ত গাঁৱলৈ গৈ নাপায় যাৰ কাৰণে গাঁৱত বিভিন্ন ধৰণৰ বেমাৰ হয় যোৱাবাৰ আমাৰ কেম্প হৈছিলে গোৱালপাৰাৰ ওচৰত চিকেন অলপ লোৱা আৰে সুমনক দিয়া সি কৈ ব্ৰইলাৰ খাব দাদা মই প্ৰচেছ মিট নাখাওঁ হাঁহৰ মাংসটো কিন্তু বিৰাট টেষ্টি হৈছে মইতো খাওঁ ভাই আমি কেম্পত দেশী মুৰ্গী খায়ে থাকোঁ হ'ব দিয়া হাত মুখ ধোৱা গৈ মাংস যেনেকুৱাই নহওক ভালকৈ বনালে চব খাব পাৰি হয় নেকি কাউৰী এটা নিমখ মছলা লগাই ধুনীয়াকৈ যদি ভাজি দিয়া হয় মই নৰ্মেল মাংস কথা কৈছোঁ নেকি দিলীপদা আচলতে নৰ্মেল শব্দটোৰ কোনো ইউনিভাৰ্চেল ডেফিনেশ্যন নাই
মাংস খোৱাৰ ক্ষেত্ৰত আপুনি নৰ্মেল বুলি ভবাটো আন কাৰোবাৰ বাবে এবনৰ্মেলো হ'ব পাৰে আও এওঁচোন একাডেমিকটো বাহিৰ ওলাই আহিল নাই নাই ই ঠিক কথা কৈছে মই ফিল্ডত যে কি কি অদ্ভুত ধৰণৰ মাংস খোৱা দেখা নাই অদ্ভুত মানে কেনেকুৱা অদ্ভুত আমাৰ ডিপাৰ্টমেণ্টত নৰ্থ ইষ্টতে মানুহে খোৱা বেলেগ বেলেগ মাংসৰ কেটেলগ আছে যেনে পহুৰ মাংস হাতীৰ মাংস বান্দৰৰ মাংস চৰাই চিৰিকটি আদি বনৰীয়া মাংসৰ পৰা আৰম্ভ কৰি নিষিদ্ধ বা অনৈতিক মাংস যেনে কুকুৰৰ মাংস মেকুৰীৰ মাংস আদিলৈকে আৰু বিৰাটে অদ্ভুত মাংস যেনে জেঠী পোক পৰুৱা সাপ শামুক জীয়া কেঁচু মকৰা ফৰিং উই কুই সাপ আমৰলি পৰুৱা উই চিৰিঙা ক'ত বা থলো এইখন তুমি অহাৰ এসপ্তাহো হোৱা নাই নিৰি প্লিজ এই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন নিদিলে আমাৰ কেম্প বন্ধ হৈ যাব কিন্তু এসপ্তাহো হোৱা নাই আৰে কি কৰিবা তেওঁলোকে মোক তাতে বিচাৰিছে যেতিয়া যাবতো লাগিবই আৰু আমি পিকু আৰু মই আমি নিবিচাৰোঁ অ' গড নিৰি কি হৈছে তোমাৰ তুমি আগতেতো এনেকুৱা কেতিয়াও কৰা নাছিলা তুমি জানা এইটো মোৰ দায়িত্ব সমাজৰ পিছপৰা মানুহবোৰক সহায় কৰা আৰু নিৰি তুমিয়েচোন কৈছিলা আমি চবে অলপ হ'লেও ত্যাগ কৰিলেহে সমাজৰ উন্নতি হ'ব হা ঠিকেই কৈছা ডক্টৰ দিলীপ শইকীয়াৰ স্নেহ আৰু চিকিৎসাৰ বাবে ৰৈ থকা বিশাল ৰাইজৰ আগত আমাৰনো কি হওক ৰেজিষ্ট্ৰেশ্যনখন অফিচ ৰুমত আছে কলৈ যোৱা মীনা বাইদেৱে কলৈ গৈছে তুমি যে সিদিনাত কিছুমান নিষিদ্ধ আৰু অনৈতিক মাংসৰ কথা কৈ আছিলা শুনি বৰ ভাল লাগিছিলে তুমি তেনেকুৱা কি কি মাংস খাইছা আচলতে যিমান খাবলৈ মন আছে তাৰ আধাও খাই পোৱা নাই তুমি কুকুৰৰ মাংস খাই পাইছা কুকুৰ নাই খোৱা ভাল পাওঁ যে তোমাৰ সেই কুকুৰাটোতো বহুত মৰম কৰিছিলা খাই পেলালা দেখোন বাদলি মাংস খাব নেকি এটা হেল্প লাগিছিল হেল্ল' ক'ত আছা মোৰ ঘৰত আকৌ তই শুনচোন দিলীপে ফোন কৰিলে কবি মই তোৰ লগত নাটক চাব গৈছোঁ ৱেলকাম টু দ্য ক্লাব নিৰি চুপ থাকিবিনে মই মাত্ৰ খাবলৈ যাম তাৰ লগত মইনো ক'ত সুধিছোঁ তই কাৰ লগত ক'ত কি কৰিব গৈছ দিলীপৰ লগত মোৰ অলপ কাজিয়া লাগিছে মই তাক ক'ব বিচৰা নাই যে মই সুমনৰ লগত আছোঁ বুজিছানে ইলিয়াছ দাই কৈছে গাড়ীখন লৈ যাব পাৰে ৰাকেশ মই নিৰিৰ লগত চিনেমা চাবলৈ যাওঁ দেৰি হ'ব পাৰে ধাবাখনৰ কিবা নাম চাম আছেনে নাম চাম একো নাই বাগানীয়া ধাবা জনা মানুহবোৰে যায় কিন্তু তাত মাংসটো বিৰাট টেষ্টি
চামুচ এখন পালে হ'ল আৰু গানটো বৰ যাযাবৰী সময় সিহেৰে ঢাকা নেলাগে দেখোঁ আৰু কিবা নালাগে খোৱা যাওক তেন্তে এইখিনিতে ৰখাই দিয়া কি মই এইখিনি খোজকাঢ়ি যাম কি হ'ল ইমান সুন্দৰকৈ চব হৈ আছিল মই ভাবিছিলোঁ তেওঁ যদি মোৰ লগত বহি আজি বাদুলিৰ মাংস খাই আছে আজি ৰাতি আৰু বা কি কি কৰিব পাৰে হঠাৎ দেখিলোঁ তেওঁৰ ঠোঁটৰিত অলপ মাংস লাগি আছে কত হাঁহিয়ে ঢৌ খেলি যোৱা সেই ৰক্তি মুদ্ৰিৰ ঠিক তলতে মই মোৰ আঙুলিটো আগবঢ়াই দিছিলোঁ এনেকৈ আৰু তেওঁ মোৰ ফালে হাউলি দিলে তাৰপিছত জানো কি হ'ল গোটেই মুডটোৱে সলনি হৈ গ'লচোন পিছে আচল কথাটো হ'ল যে শেষ পৰ্যন্ত তেওঁ মোৰ ফালে হাউলি পৰিব বিচাৰিছিলে আচ্ছা অলপ বেছিয়ে হ'ল নেকি নহয় মই তেওঁক স্পৰ্শ কৰাটো তেওঁ নিজেই বিচাৰিছিলে বুজি পোৱা নাই মইতো আগৰ পৰাই জানিছিলোঁ তেওঁৰ মোৰ প্ৰতি প্ৰেম ভাৱ এটা আছে মই বুজি পাইছোঁ সপোনত ডুব গৈ থকা ল'ৰা এটাই নিজকে মান্তি কৰিবলৈ অপ্ৰাণ চেষ্টা চলাই আছে কৈছোঁ নহয় তেওঁ বিবাহিত নোহোৱাহেঁতেন কথাবোৰ চব বেলেগ হ'লহেঁতেন চা তই তাইৰ কাৰণে মুঠতে এটা উপকাৰী মূৰ্খ তাই সেই নিৰস আৰু অভ্যস্ত জীৱনৰ কাৰণে এটা ভাল অব্যাহতি এতিয়া প্ৰেমত ক'ব নোৱাৰা হোৱা ল'ৰা এটা তাই পিছে পিছে ঘূৰি ফুৰে
আৰু লগৰবোৰৰ আগত তাই চাগে খুব ফূৰ্তি কৰে তোৰ কথা কৈ এতিয়া মোক এই কামটো কৰিব দে ঠিক আছে নাজানো দেই আপুনি কিয় যে তাক ইমান বেয়া পায় কেনে লাগিছে তুমি ইয়াৰে ভিতৰলৈ সোনকালে সোমাই ঐ সুমন ঐ ঐ এই বল মোৰ হৈ গ'ল নহয় বল যাওঁ দে ইলিয়াছ দা হা মই তাক নিজৰে মাংস এই খোৱাবি দে বল এতিয়া বল যাওঁ Good morning, Ilyas da. Ilyas da. Good morning. কি হয় পাইছে তোৰ চাহ ল কোনোবা জন এনেকৈ বেটি আনি দিছে আগত আপোনাক ৰাতি নুখুলি নি নাই কাম কৰি আছিলোঁ কাম পিঠা গোটেই ৰাতি পঢ়িলোঁ পিছে এতিয়া আপোনাৰ এটা হেল্প লাগিছিল নহয় সেইকাৰণে বেটি এই চেনিয়ে নাই চেম্পল এটা লাগিছিল চেম্পল মাংসৰ চেম্পল মাংসৰ চেম্পল নিজৰ মাংসৰ চেম্পল নিজৰ মাংসৰ চেম্পল এক্সপেৰিমেণ্ট এটা কৰিম যাবাই মোক শুব দে দে তই আহিলিয়া ইলিয়াছ দা মোৰ ৰিচাৰ্চৰ কাৰণে অকণমান নিজৰ মাংসৰ চেম্পল লাগিছিল জানা ভাই মোক শুব দে যা এতিয়া প্লিজ ইলিয়াছ দা মই যদি নিজে কৰিব পাৰিলোহেঁতেন আপোনাক নকলোহেঁতেন নহয় আৰু অকণমান ৰিচাৰ্চ কৰি চালোঁ নিজৰ মাংস কটাটো ইমান সহজ নহয় আৰু মোৰতো এক্সপিৰিয়েঞ্চো নাই টুলছো নাই অ'টিও নাই তই শুবলৈ দিবি নে এতিয়া যাচোন যা যা চাওক নিজে চাওক প্লিজ 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 চাওক 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 এইখিনিৰ পৰা অকণমান কাটি দিলে হ'ল কি কয় নহ'ব পেণ্টটো খুলি ল'বি নেকি
Yes, da. Hold. এই পেছাটো অলপ বিষাব কিন্তু এনাষ্টেচিয়াৰ ইফেক্টটো কমি গ'লে একো নাই নো পেইন নো গেইন কিবা ফিল হৈছে নেকি একো ফিল হোৱা নাই কাটি যাওক বৰাদা সুমন বাইদেউ পেচেণ্টৰ লগত একো নাই আপুনি অলপ দি দিব না এইবাৰ আকৌ কিহৰ মাংস পহুৰ মাংস নেকি দিয়া হওকচোন বাইদেউ পেচেণ্ট চাই আছে তুমি অলপ ৰ'বা তুমি নিজে দি আহিব পাৰিবা নাই নাই আপুনি এতিয়া দিয়ক না টেবুলত থৈ দিলে হ'ল এতিয়াই হয় বাইদেৱে পেচেণ্ট চাই আছে প্লিজ বৰাদা ক'লে হ'ল মই দিছোঁ বুলি দিয়া মই কৈছিলোঁ নহয় তেওঁ বিজি আছে বুলি মই টেবুলতে থৈ আহিছোঁ ঠিক আছে থেংক ইউ মই গৈ থাকোঁ তেন্তে বাইদেউ নজনাকৈ যদি কিবা ভুল কৰিলোঁ মোক ক্ষমা কৰি দিব মই কিবা অলপ ৰান্ধি আপোনাৰ বাবে দি থৈ আহিছোঁ আশা কৰোঁ খাই ভাল পাব বাবু হেল্ল' মা কি কৰিছা হোমৱৰ্ক কৰিছা সেই হ'ল যা গা ধুৱাই গৈ মা আহি আছোঁ বাইদেউ কিবা খাবনে কি আছে পিঁয়াজৰ পকৰি অলপ বনাইছিলোঁ মাংস নাই আজিকালি আপুনি ইমান মাংস খোৱা হৈছে যে সুমনে কিবা এটা ক্লিনিকত আনিছিলে অঁ পাইছিলোঁ কণী আছে তাত কণী কিবা মাংস অলপো মিক্স কৰা আছে তাত অঁ হয় নেকি ঠিক আছে সেইটোকে লৈ আহ
থেংক ইউ দেই খাই বৰ ভাল লাগিল বিশেষকৈ মাংসখিনি এনেকুৱা সোৱাদ আগতে কোনো মাংসতে পোৱা নাই কি মাংস দিছিলে বাৰু আপুনি ভাল পোৱা বুলি জানি মনটো বৰ ভাল লাগিছে কষ্ট কৰি ৰান্ধিছিলোঁ যে কিন্তু মাংসটো কি আছিলে সেইটো লগ পালে কম দিয়ক যিয়েই নহওক মোক কিন্তু আৰু লাগিব দেই এটা কোৱা এই হাঁহ কণী ৰান্ধিছিলোঁ সেইটো গম পাইছোঁ আৰু আৰু নহৰু পিঁয়াজ গাজৰ জলকীয়া নিমখ আৰু অকণমান নিজৰে মাংস কি মোৰ এইখিনিৰ পৰা অলপমান মাংস কাটি ৰান্ধিছিলোঁ তোমাৰ মাংস আচলতে মই একো ক'ব নালাগে মই বুজিছোঁ
কেনে লাগিছে এইটো দিনে ৰাতিয়ে এতিয়া মই অকল এইটোকে ভাবি থাকোঁ এনেকুৱা লাগিছে যেন জীৱনৰ আটাইতকৈ মৌলিক সোৱাদবোধে মোক জীপাল কৰি তুলিছে আৰু মই অধিক ভোকাতুৰ হৈ পৰিছোঁ তুমি যে মোক সৰু সৰু টুকুৰাবোৰ খুৱাই আছা তাৰে মোৰ মন নভৰা হৈছে মোক এতিয়া বেছিকৈ লাগে ভালকৈ ৰন্ধা কিন্তু সেই সোৱাদটো থকাকৈ মিছ কৰিছ তই মইতো কৈছিলোঁ এই লৈ আনিবি বুলি জুমি তই যদি অলপো বুজি পালিহেঁতেন কথাবোৰ তাৰমানে তোৰ তাৰ লগত কি চব হৈ গ'ল কি বকি আছ কেনেকুৱা অশ্লীল প্ৰশ্ন এইটো সুধিছোঁহে তইতো মোৰ নিচিনা এনেও নহয় Hey, so what did I miss? Nothing much. अरे আপুনি তো একো নেখালে বেলেগ যিয়ে খাওঁ চব শুকান খেৰ যেনে লাগে পেট ভৰি যায় কিন্তু ভোক লাগি থাকে মোৰ ভোক লগা নাই এই ভোকটোৱে মোক চেপি ধৰিছে তুমি আকৌ কেতিয়া খাবলৈ দিবা সেইটোকে বাট চাই থাকোঁ অকণমান ইনফেকশ্যন আছে মই ঔষধ কেইটামান লিখি দিছোঁ এইকেইটা খালে ঠিক হৈ যাব আৰু বৰাদা বাইদেউ সেইটো কোনে দিছে অঁ সেইটো কিয় মনত নাই আপোনাৰ সেই দৰৱৰ এজেণ্টটো যে আহিছিল দিহিঙীয়া সিয়ে দি থৈ গৈছে আচ্ছা ঠিক আছে হ'ব কেতিয়াবা এনেকুৱা লাগে এই অন্তহীন ভোকটোৱে মোক মানসিকভাৱে দুৰ্বল কৰি তুলিছে কিবা লাগে নেকি তুমি মাংসৰ কথা ইমান জানা এই মাংস পোৱাৰ জাগা ক'তো নাই নে দাদা দুখ পালে নেকি সৰি আপুনি ক'লেওকো যাব নালাগে মোৰ গোটেই শৰীৰটো আছে নহয়
কথা এটা ভাবিছিলোঁ মোৰ এই ভৰিৰ বুঢ়া আঙুলিটোৰ কোনো কাম নাই এনেও কেৰিয়াৰত লিখা পঢ়া কামহে এইটো নোহোৱা হৈ গ'লেও খুব এটা অভাৱ অনুভৱ নকৰিম নে কি কয় ইলিয়াছ দা কাটি দিয়ক তেন্তে ইলিয়াছ দা মই কালি জয়ন্তৰ লগত কথা পাতিছিলোঁ তই বোলে আজিকালি ৰুমত ৰন্ধা বঢ়া কৰ অঁ তে কি হ'ল সঁচা কথা ক এইবিলাক তোৰ ৰিচাৰ্চৰ কাৰণে নহয় তই আৰু সেই ডক্টৰজনী মিলি কি বলি আমিখন কৰি আছ বাদ দিয়ক না ইলিয়াছ দা বাদ দিয়ক চালা তই নিজকে কাটি আছ তাকো প্ৰেমৰ কাৰণে টেকনিকেলি আপুনিহে মোক কাটি আছে মই কটা নাই ঠিক আছে এতিয়াৰ পৰা কাৰবাৰটো শেষ আৰু নহ'ব ঠিক আছে মোৰ ভৰি আঙুলিটো নালাগে আগৰ জেগাটোৰ পৰা কাটি দিব আহক মই কি ধেমালি কৰিছোঁ বুলি ভাবি আছো নেকি তেতিয়া মই আপোনাক কৈছিলোঁ যে এইটো এটা এক্সপেৰিমেণ্টৰ কাৰণে বুলি মিছা কোৱা নাছিলোঁ চাব খুজিছিলোঁ যে নিজৰ প্ৰেমিকাৰ লগত শাৰীৰিকভাৱে মিলি যাবলৈ বিচনাত জাপ দিয়াৰ বাদৰ কিবা থাকিব পাৰে নেকি আৰু মই দুয়োৰে কাৰণে এই এক্সপেৰিমেণ্টৰ ৰিজাল্ট ভাল হৈছে চা তই আৰু সুস্থ হৈ থকা নাই এটা কাম কৰ অলপ দিন ঘৰত গৈ মা দেউতাৰ লগত থাকি আগৈ নহ'লে এইটো তোক শেষ কৰি পেলাব আজিকালি আপুনি খালি মুহত লোকৰে বান্ধি দি থাকে যে কাটি দিয়ক না মোৰ দেৰি হৈছে ওলা ইয়াৰ পৰা নাকাৰে তাৰমানে কৈছোঁ নহয় গেট আউট ঠিক আছে মই নিজেই কাটি ল'ম হেই কি কৰিছ কৈছ নহয় নহয় এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে হৈ গ'ল মইতো কেছ হিষ্ট্ৰী গোটেই চাইছোঁ তই ইয়াৰ পৰা বম্বেলৈকে ডাক্তৰ কনচাল্ট কৰিছ তোৰ অভাৰিয়ান ডিছফাংচনৰ কাৰণে তই প্ৰেগনেণ্ট হ'বই নোৱাৰ চা আৰু এবাৰ কৰাই ল এইটো থাৰ্ড টেষ্ট ৰিপৰ্ট আগতে দুবাৰ কৰিছোঁ পজিটিভ আৰু তই চিয়'ৰ এইটো এডিয়ে হয় ৰাকেশ নহয় মই এবৰ্চন কৰিব নোখোজো গোটেই জীৱনটো মই নিজৰ সন্তান বিচাৰি আছিলোঁ জানো জুলি কিয় একো নহয় চিন্তা নকৰিবি কিবা এটা কৰিম হেল্ল' ক'ত আছা তুমি হস্পিটেললৈ আহিব পাৰিবা নেকি এতিয়াই
এইটো আনক্লেইমড হয় কেইঘণ্টামান আগতে আহিছে একদম ফ্ৰেছ আৰু এক্সিডেণ্ট ভিক্টিম একো বেমাৰ নাই আমি ইয়াৰ পৰা অলপমান কাটি লৈ যাওঁ কিন্তু সোনকালে কোনোবা আহি যাব অলপমান ভৰি আৰু অলপ হাত ভৰি আৰু হাত কি কৈ আছে এইবোৰ কোনোবা আহি যাব নিজকে চাওকচোন এবাৰ আপুনি নিজেও চিনি নাপাব বলক ইয়াৰ পৰা যাওঁ এতিয়া প্লিজ আজি মোৰ খোৱাৰ দিন আজি মই খামেই হ'ব বাৰু আপুনিও খাব মই দিম নহয় ইলিয়াছে আজি কাটি নিদিলে কিন্তু অকল সিয়ে আছে নেকি এইটো দিয়ক নাই তোমাৰ এই সৰু সৰু টুকুৰাবোৰ খাই মোৰ একোডাল নহয় মোক ডাঙৰ টুকুৰা লাগে মোক এইটো লাগে এইটো এই মই ভাবিছিলোঁ তুমি মোৰ ভোকটো বুজি পাবা সেইকাৰণেহে সহায় কৰিব মাতিছিলোঁ গোটেই হস্পিটেলখনত CCTV কেমেৰাছ লগোৱা আছে আমাক কোনেও নেদেখিলেহেঁতেন নেকি মই মানসিক ভাৰসাম্য হেৰাইছোঁ নহয়নে এইবোৰ চব মোৰ দুখ আপোনাক মই এনেকৈ চাই থাকিব নোৱাৰোঁ এতিয়া মোক সহায় কৰা মোক কেনেকৈ কওঁ আপুনিয়ে কওক যি কৰিব লাগে মই তাকেই কৰিম মোক ঘৰলৈ থৈ আহিবা ঠিকেই কৰিলা মৰ্গৰ পৰা চুৰি কৰা আইডিয়াটো মোৰ খামি আছিল এইটো একিউট এডিকশ্যনৰ চিমটমছ এতিয়া মই এই এডিকশ্যনটো মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ গোটেই জীৱন সহ্য কৰি থাকিব লাগিব নহ'লে এবাৰ ভালকৈ পেট পুৰাই খাই ইয়াৰ পৰা হাত সাৰিব লাগিব যদি মই এবাৰ ভালকৈ খাবলৈ পাওঁ আৰু কেতিয়াও নাখাওঁ আপুনি কি কৰিম বুলি ভাবিছে যাকে তাকে ধৰি ডিঙি কাটি দিব নেকি অৱশ্যে বিষ দিবলৈ সহজ কিন্তু মাংসটো খাব পৰা নহ'ব নেকি আপুনি কথাটো ইমান গভীৰকৈ চিন্তা কৰিব লৈছে তেন্তে মই কি কৰোঁ হাত সাৱটি বহি থাকোঁ আৰু ভোকটোৱে মোক চেপি থাকক আজি দিলীপে ফোন কৰিছিলে পিকুৱে ধৰিব পাৰিছে যে মোৰ কিবা এটা হৈছে মীনা আৰু বৰাদাই বা কি ভাবিছে ঠিক নাই
কথাটো আৰু বেছি গভীৰ হৈ যোৱাৰ আগতে মই এই ভোকটো শেষ কৰিব লাগিব। যদি উল্টাটোহে হৈ গৈ, যদি আপুনি আৰু বেছিকৈ খাবলৈ বিচাৰে, ঠিক আছে, আপুনি সন্তুষ্ট নোহোৱালৈকে এবাৰ খাই লওক। পিছে মাংসটো মই আনিম। মীনা, পালোহি, মই ঘৰটো দেখি আছো। আৰম্ভ মই কৰিছিলোঁ, শেষো ময়ে কৰিম। আপুনি কাৰোবাক মাৰিবলৈ ওলাব আৰু গোটেইটো সৰ্বনাশ হ'ব। কেতিয়া? আজি আপোনাৰ খোৱা দিন নহয়। থেংক ইউ। তুমি মোৰ কাৰণে ইমানখিনি কৰিছা, মই কেতিয়াও পাহৰিব নোৱাৰোঁ। বাইদেউ, মাংসটো হোষ্টেললৈ লৈ যাব নোৱাৰিম। কি কৰোঁ? ক্লিনিকলৈ লৈ আহিবা, মই ৰৈ থাকিম। গোটেইটো নালাগে, অকল হাত আৰু ভৰি। ইয়াতে ৰখাই দিওঁ। দাদা 10 টকা হৈছে।
কি কৰিছ সুমন বৰুৱা জাননে কিমান বিপদ গোটাই লৈছ তই স্যার তোর মোবাইলটো পাইছে মোৰ ফোন চোৱা কোনো অধিকাৰ নাই আপোনাৰ আসলতে কেছটো কি এইটো সব ক আৰম্ভণিৰে পৰা চা মই এইটো গোটেই ৰাতি কৰি থাকিব পাৰোঁ বুজিছ বাইদেউ অ বাইদেউ সময় চাইছে নাই 6:30 বাজিলে নহয় পিকু স্কুল আপুনি গোটেই ৰাতি ইয়াতে শুলে নেকি নিৰ্মালী শইকীয়া ৱাৰেণ্ট আপুনি আমাৰ লগত যাব লাগিব আপোনাক এৰেষ্ট কৰা হৈছে হয় এই মুহূৰ্তত আমি আছো গুৱাহাটী মহানগৰী বেলতলাত য'ত আপোনালোকে দেখা পাইছে এগৰাকী ভদ্ৰ মহিলাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু আপোনালোকে আচৰিত হ'ব এগৰাকী পেছাত ডাক্তৰ আৰু এইগৰাকী ডাক্তৰে এজন কেৱল মানুহৰ মাংস খোৱাৰ লোভত এজন ব্যক্তিক হত্যা কৰোৱাইছে এইগৰাকী মহিলাই কেৱল তেওঁ আচৰিত ধৰণৰ এক ভোক নিবাৰণৰ বাবে নাৰী বিশ্ববিদ্যালয়ত পিএইচডি কৰি থকা এজন ছাত্ৰই নিজৰ প্ৰেমিকাৰ লগত মিলি এজন মানুহক হত্যা কৰিছে কেৱল তেখেতৰ মাংস খাবৰ এনেকৈ অমানৱিক নিষ্ঠুৰ আৰু জঘন্য ঘটনাৰ এক্সক্লুচিভ ৰিপৰ্ট কেৱল নিউজ আজি আমি নিজকে অসমীয়া বুলি ক'বলৈ লজ্জিত হোৱাৰ নিচিনা এটা ঘটনা
এনে কিছুমান আসুৰিক চৰিত্ৰহীন নিৰ্দয় মানুহ যে আমাৰ সহজ সৰল অসমীয়া সমাজখনৰ মাজত এতিয়াও সোমাই আছে এই কথাটোৱে সমগ্ৰ বিশ্বৰ আগত আমাক মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি তুলিছে